Good morning, dear students. Welcome to the Assamese class once again. All of you get ready for the class. আমি আকৌ আগৰ নিচিনাকৈ আৰম্ভ কৰিব লগা হৈছে সো তোমালোকে আগতে যদিও এটো ক্লাস ইমান সিৰিয়াসলি লোৱা নাছিলা এতিয়া পৰা সিৰিয়াসলি লবলৈ আৰম্ভ কৰা যদি হেতু কৰা নাছিলা তেতিয়া মই কৈছো কাৰণ কিয় এনেকৈ আমাৰ অৱস্থা লকডাউনৰ কাৰণে বেয়া হৈ গৈ আছে গতিকে তোমালোকৰ কেতিয়া ৰেগুলাৰ ক্লাস হ'ব একো নাজানা আৰু এনেকৈ যদি এই অনলাইন ক্লাসবোৰ তোমালোকে সিৰিয়াসলি নুলুৱা তেতিয়া হলে কিন্তু তোমালোকৰ পঢ়া-শুনাবিলাক বেয়া হৈ যাব সেই কাৰণে যদিও মই তোমালোকক ভাল ৰূপতে পাইছো আফটাৰ লকডাউন যিখিনি সময় আমি পাইছিলো স্কুলত ক্লাস কৰিব আহিছিলা সবৰ পাৰফৰম্যান্স ভালেই দেখিছিলো সবৰ মনোযোগো বাঢ়ি আছিল কমি যোৱা নাছিল গতিকে আকৌ পুনৰ একেটা মনৰ ভাৱ লৈ পেলাই তোমালোকে পঢ়া-শুনাবিলাক কৰি যাবা লকডাউন হল বুলি পেলাই ৰেকৰ্ডেড ক্লাস হল হৈছে বুলি পেলাই নুসুৱাকৈ নাথাকিবা এতিয়া সবতকে আগতে তোমালোকক কৈ দিও বুকখন লৈ পেলাই ৰেডি হোৱা আজি মই তোমালোকক ৰিডাৰৰ পৰা এটা লেসন পঢ়াম নতুন লেসন হেতু টি2 হয় লেসনটো মই এবাৰ ৰাফলি পঢ়াই থৈছিলো যদিও হেতু মই এনি পঢ়াইছিলো পুনৰ এটো মই আকৌ আৰম্ভ কৰিম বিগিনিঙৰ পৰাই পঢ়াই দিম সো তোমালোকে বুকখন লোৱা কপি লোৱা ওচৰত ৰাখি থোৱা যেটো বস্তু নোট কৰিবলৈ কম বা তোমালোকে অনুভৱ কৰা এটো গুৰুত্বপূৰ্ণ এটা শব্দ কৈছে তেতিয়া হলে হেবিলাক নোট কৰি ৰাখিবা আৰু কপিখন লৈ পেলাই মাৰ্জিনটো অলৰেডি ড্ৰ কৰাই থাকে তোমালোকে ডেটটো দিয়া ধুনিয়াকৈ ডেটটো দি পেলাই যিবোৰ বস্তু তোমালোকৰ ইম্পৰ্টেন্ট যেন অনুভৱ হয় সেই বস্তুবিলাক তোমালোকে নোট কৰি যাবা এতিয়া মই আজি তোমালোকক এটা নতুন লেসন পঢ়াম লেসনটো অলৰেডি তোমালোকে নিশ্চয় গম পাইছা হেতু হৈছে দেশ ভ্ৰমণ বুলি ক'লে কি হয় ইয়াত দেশ ভ্ৰমণ বুলি ক'লে আমি এখন দেশৰ পৰা আন এখন দেশলৈ গৈ ঘুৰি মেলি ফুৰাটোকে যদিও বুজি পাওঁ হেতুৱে যেহেতু তাৰ অৰ্থ কিন্তু আমাৰ এই পাঠটোত বুজোৱা মতে কিন্তু দেশ ভ্ৰমণ বুলি কওঁতে এই যে কিছুমান মানুহ ঘৰ গোনা থাকে ঘৰতে সোমাই থাকিব ভাল পায় বাহিৰৰ মানুহৰ লগত মিলামিছা নকৰে বাহিৰলৈ ফুৰিবলৈ নাযায় ইখন ঠাইৰ ইখন ঠাইলৈ নাযায় নিজৰ জেগাখনতে নুঘুৰে নতুন বস্তু চাবলৈ হেপাহ নকৰে নতুন মানুহৰ লগত মিক্স আপ কৰিব নিবিচাৰে সেই ধৰণৰ কথাবোৰ বুজাবলৈ হে দেশ ভ্ৰমণ পাঠটো দেশ ভ্ৰমণ বুলি নামকৰণ কৰা হৈছে এতিয়া পাঠটোত আমাক বিগিনিঙতে তোমালোকক মই এতিয়া ক্লাছত পঢ়োৱাৰ নিচিনা লাইন বাই লাইন পঢ়ি গলে তোমালোকৰ আমনি লাগিব সেইকাৰণে মই প্যাৰাগ্ৰাফ ওয়াইজ তোমালোকক টপিকটোৰ মূল থিমটো কৈ যাম আৰু কিবা কাৰণত নোৱাৰিলে লাইভ ক্লাছত বুজি নাপালে মোক সুধিবা তোমালোকে আজি আমাৰ পাঠটো হৈছে দেশ ভ্ৰমণ এতিয়া দেশ ভ্ৰমণক বিশ্ব অধ্যয়নৰ এটা অংগ বুলি কৈছে অৰ্থাৎ আমি যদি পৃথিৱীখনৰ জ্ঞান লাভ কৰিব বিচাৰো তেতিয়া হলে আমি পঢ়া-শুনা কৰি যোৱাৰ লগতে আমি বিভিন্ন দেশলৈ যাব লাগিব সেই দেশৰ বস্তুবোৰ নিজৰ চকুদি চাব লাগিব তেতিয়াহে আমাৰ জ্ঞানটো সম্পূৰ্ণ হয় বুলি এই দফাটোত কৈছে আমাক কৈছে যে আমি কিতাপত বহুত বস্তুৰ বৰ্ণনা পঢ়িবলৈ পাওঁ উদাহৰণ স্বৰূপে তাজমহলটো আমি জানো মুগল খিতাপ মানে তেওঁলোকৰ ৰাজত্ব কালত এটা দাম্পত্য স্নেহৰ দাম্পত্য মানে হৈছে স্বামী আৰু স্ত্ৰীৰ মাজৰ যিটো মৰম চেনেহ সেই কথাটো বুজাবলৈ দাম্পত্য শব্দটো ব্যৱহাৰ কৰা হৈছে ইংৰাজীত আমি তাক কনজুগেল লাভ গতিকে এই দাম্পত্য স্নেহৰ এটো এটা খুব সুন্দৰ এক্সাম্পল কিন্তু আমি যেতিয়া তাজমহলৰ বিষয়ে কিতাপত পঢ়ি থাকো আমি যিটো ধাৰণা কৰি লম সেই আমাৰ ধাৰণাটো শুদ্ধ নহবও পাৰে কিন্তু আমি যেতিয়া নিজে গৈ পেলাই আগ্ৰাত আছে তাজমহলটো যেতিয়া আমি চাম তেতিয়া তাৰ সম্পূৰ্ণ ষ্ট্ৰাকচাৰটো কেনেকৈ তাক বনাইছে তাৰ গড়পিট কেনেকুৱা দেখিবলৈ কিমান ধুনীয়া আমাক কিতাপত দিয়া বৰ্ণনাৰ
লগত মিলিছেনে নাই গোটেই কথাখিনি আমি গম পাওঁ সেইকাৰণে আমাক কৈছে যে যিবিলাক বিখ্যাত বস্তু সেইবিলাক বস্তু আমি নিজে গৈ পেলাই চাবলৈ চেষ্টা কৰিব লাগে তেতিয়া আমাৰ জ্ঞানটো সম্পূৰ্ণ হয় বস্তুটোৰ বিষয়ে তাৰ পিছৰ দফাটোত আমাক কৈছে যে উদ্গতিৰ আন নাম পৰিৱৰ্তন উদ্গতি মানে হৈছে উন্নতি ডেভেলপমেন্ট যদি আমি ডেভেলপমেন্ট বিচাৰো উন্নতি যদি বিচাৰো তেতিয়া হলে উই হ্যাভ টু একসেপ্ট দা চেঞ্জেস আমি চেঞ্জ একসেপ্ট কৰিব লাগিব হলনি বা পৰিৱৰ্তনটো আমি গ্ৰহণ কৰিব পাৰিব লাগিব কিন্তু আমি দেখা পাওঁ সমাজত কিছুমান বৰ্তমান টাউন অঞ্চলত এনেকুৱা মানুহ লাহে লাহে কমি গৈছে কিন্তু কিছুমান ঠাইত আমি দেখিবলৈ পাওঁ কিছুমান মানুহে কি কৰে পুৰণা বস্তুখিনি এৰি দিব নোখোজে পৰম্পৰা ৰীতি-নীতি আৰু সেইবিলাকে তেওঁলোকক বাধাগ্ৰস্ত কৰি ৰাখে আগুৱাই যাবলৈ নিদিয়ে যেতিয়ালৈকে তেওঁলোকে নতুন কিবা এটা যদি কয় কোনোবাই তেওঁলোকে গ্ৰহণ কৰিব নিবিচাৰে তেওঁলোকে পুৰণাটোকে ভাল আৰু নতুনবোৰ সব বেয়া বুলি কয় কিন্তু যেতিয়ালৈকে তেওঁলোকে নতুন বস্তুখিনি গ্ৰহণ কৰিবলৈ নিহিকে তেতিয়ালৈকে তেওঁলোকে পুৰণি একো হলনি কৰিব নিবিচাৰে যাৰ ফলত হলনি নহলে আমাৰ উন্নতি নহয় অৰ্থাৎ ডেভেলপমেন্ট নহয় আৰু তেতিয়াই আমাৰ এই উন্নতিটো ৰখি যায় তাৰপিছত আমাক কৈছে বিদেশত নুফুৰা মানুহৰ মন নিচেই ঠেক এতিয়া মই তোমালোকক কওঁ মই বিগিনিঙতে এটা কথা কৈছিলো যে দেশ ভ্ৰমণ শব্দটোৱে কিন্তু বিদেশত যোৱা বা অসম ৰাজ্যৰ পৰা বাহিৰত গৈহে ফুৰা কথাটো বুজোৱা নাই এই পাঠটোত কিন্তু যিবোৰ মানুহে ঘৰৰ পৰা নোলায় আন মানুহৰ লগত চিনাকি নহয় অসমৰ ভিতৰতে বা নিজৰ ঠাইৰ পৰা এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাব নিবিচাৰে সেইটো সেন্সত ব্ৰড সেন্সতটো দেশ ভ্ৰমণ হয় সেই সৰু সেন্সটো কিন্তু কথাটো উল্লেখ কৰিছে নহলে বিদেশত নুফুৰা মানুহৰ মন নিচেই ঠেক এই কথাটোতো আমি মানি ল'ব নোৱাৰো কাৰণ মানুহে জীৱনকালত সকলোৱে বিদেশ ফুৰিবলৈ যাব নোৱাৰিব পাৰে হোৱাট ডাজ ইট মিন তাৰ মানে এইটো নেকি যে সেইবোৰ মানুহৰ মনবিলাক ঠেক সেইকাৰণে মই কৈছো তোমালোকে সেইটো ভাবত নলবা কথাটো গতিকে আমাক কৈছে যে বাহিৰলৈ ফুৰিবলৈ নোযোৱা নতুন মানুহৰ লগত মিক্স আপ কৰিব নিবিচৰা এই মানুহবিলাকৰ মাইণ্ডবোৰ নেৰো হৈ থাকে ঠেক হৈ থাকে তেওঁলোকে সহজে নতুন বস্তু একসেপ্ট কৰিব নোৱাৰে নতুন মানুহক গ্ৰহণ কৰিব নোৱাৰে আৰু তেওঁলোকক বুজাবৰ কাৰণে এই কথাখিনি ব্যৱহাৰ কৰা হৈছে আমি দেশ বেলেগ বেলেগ ঠাই ফুৰিলে কি গম পাওঁ আমি বেলেগ ঠাইৰ মানুহবিলাকৰ যিমান আমাতকে কৰবাত যদি তেওঁলোকৰ জ্ঞান বুদ্ধি বেছি আছে সেই কথাবোৰ গম পাওঁ শিকি আহি পেলাই আমাৰ নিজৰ কামত লগাব পাৰো আমি আনহাতে বাহিৰত যে মানুহ দুষ্ট মানুহ নাই এনেকুৱাও কোনো কথা নাই আমি বাহিৰত গলে কোনো মানুহৰ দুষ্টামিৰ মুখামুখি হৈ পেলাই আমি সেইবিলাকো আমি ভালকৈ বুজি পাই পেলাই আমি সতৰ্ক হ'বলৈ শিকিব পাৰো আনহাতে আমাক আৰু এটা বহুত ডাঙৰ কথা কৈছে সেইটো হৈছে এটা নতুন ওয়াৰ্ড তোমালোকে পাইছা শব্দটো অলপ কঠিন হয় মনত ৰাখিবা শব্দটো হৈছে প্ৰত্যুৎপন্নমতিত্ব মানে হৈছে তোমাৰ ইন্টেলিজেন্সটো যিটো ইন্টেলিজেন্স তোমাৰ শেষ নহয় সদায় উপস্থিত বুদ্ধিটো প্ৰেজেন্স অফ মাইণ্ডটো যাৰ খুব বেছি হৈ যায় ইনক্ৰিজ হয় সেই কথাটো ইয়াত বুজাইছে আমি যেতিয়া ঠাইবোৰ ফুৰিবলৈ লওঁ আমাৰ প্ৰেজেন্স অফ মাইণ্ডটো বাঢ়ে আনহাতে যিবিলাক মানুহ বিভিন্ন ঠাইলৈ যায় সেই মানুহবিলাকে কি কৰে আমি যেতিয়া বেলেগ ঠাইলৈ যাওঁ তেতিয়া আমি সেই দেশৰ মানুহবিলাকৰ যি নিয়ম কানুন সেইমতে আমি চলিব লাগিব কাৰণ আমি যদি অসমত থকা মানুহখিনিয়ে দক্ষিণ ভাৰতলৈ গৈ পেলাই আমি সিহঁতক কওঁ যে তোমালোকে আমাক মিঠাতেলত বনোৱা খাদ্যই দিব লাগিব তেতিয়াহ'লে আমি ভোকত থাকিব লাগিব এইটো এটা এক প্ৰকাৰ মূৰ্খামি হ'ব কাৰণ আমি সিহঁতৰ ঠাইত গ'লে সিহঁতৰ আদব কায়দা আচাৰ ৰীতি-নীতিৰ লগত যদি মিলি চলিবলৈ চেষ্টা নকৰো তেতিয়াহ'লে নিজৰহে বিপদ হ'ব আনহাতে আমি ঠাইবোৰলৈ গ'লে সেই ঠাইৰ অকল যে শিক্ষিত মানুহবিলাকৰ লগত মিক্স আপ কৰিব লাগে এইটো নহয় আমি সাধাৰণ তৰপৰ মানুহবিলাকৰ লগতো আমি মিলামিছা কৰিব লাগিব কাৰণ কোনোবা এখন দেশৰ যদি আমি জ্ঞানটো পাবলৈ যাওঁ তেতিয়াহ'লে আমি শিক্ষিত সমাজত ঘূৰা-ফুৰা কৰি শিক্ষিত মানুহৰ লগত কথা বতৰা পাতি পেলাই যদি উভতি আহোঁ তেতিয়াহ'লে আমি সেই ঠাইখনৰ ৰিয়েল ছবিটো নাপাওঁ আমি আচল জ্ঞানটো নাপাওঁ প্ৰত্যেক তৰপৰ মানুহ
মানুহৰ জীৱন ধাৰণৰ পদ্ধতিটোৰ বিষয়ে আমি শিকিব নোৱাৰিম আৰু আমি যদি বিদেশত ফুৰিব যাওঁ পৰাপক্ষত নিজৰ চিনাকি দিব নালাগে বুলি পাঠটোত কৈছে কাৰণ নিজৰ যদি চিনাকি দিয়া তুমি মই ফুৰিব আহিছো আপোনালোকৰ ঠাইৰ বিষয়ে জানিবলৈ আহিছো তেতিয়া মানুহবিলাকে বেয়াবোৰ ঢাকি পেলাই কি কৰিব ভালখিনি দেখুৱাব ফলত আমি বেয়াকো ভাল বুলি ভাবি পেলাই গুচি আহিব লাগিব সেইকাৰণে আমি বিদেশত নিজৰ পৰিচয়টো নিদিয়া ভাল আৰু আমি যেতিয়া বিদেশলৈ যাওঁ সেই ঠাই বিদেশ মানে যিকোনো এখন বাহিৰৰ ঠাই তুমি থকা ঠাইৰ পৰা যেতিয়া ওলাই গলা তোমাৰ ৰাজ্যখনৰ পৰা ওলাই গলা আন এখন ঠাইলৈ সেইটো কথাহে ইয়াত কৈছে যেতিয়া তুমি ওলাই যাবা তেতিয়া কি কৰিব লাগে আমি সেই ঠাইবিলাকত থকা প্ৰসিদ্ধ মানে ফেমাস যিবিলাক ঠাই আছে সেই ঠাইবিলাক চাব লাগে টুৰিষ্ট ডেষ্টিনেশ্যন বুলি কয় আজিকালি সেই ঠাইবোৰ চাব লাগে তাৰপিছত সেই ঠাইৰ পৰা মাৰ্কেটবোৰ কেনেকুৱা তালেও যাব লাগে আমাক কৈছে যে তাত যদি কেতিয়াবা মিটিং পাতি আদি হোৱা আমি গম পাওঁ সেইবোৰ এটেণ্ড কৰিব লাগে আনহাতে আমাক কৈছে যে সেইখন ঠাইৰ আমি বাতৰি কাকতখন পঢ়িব কাৰণে চেষ্টা কৰিব লাগে আনৰ সহায় লৈ মেলি হলেও কিয়নো বাতৰি কাকতক চলিত অৱস্থাৰ আৰচিৰ নিচিনা বুলি কৈছে এখন দেশৰ চলিত অৱস্থাৰ আৰচিৰ নিচিনা বুলি কৈছে আৰচি শব্দটোৰ অৰ্থ হৈছে আইনা আইনা মানে মিৰৰ য'ত আমি নিজকে চাওঁ আমি যেতিয়া আইনাৰ সন্মুখত থিয় হওঁ তেতিয়াহ'লে আমি নিজকে যিও ভাবি নাথাকো কিয় আইনাই আমি যেনেকুৱা আমাক হুবহু প্ৰতিফলন ঘটাব অৰ্থাৎ আমাৰ একজেক্ট ৰিফ্লেকশ্যনটো আমি আইনাত দেখিবলৈ পাম মিৰৰত দেখিব পাম যেনেকৈ আইনাই আমাক ফাঁকি নিদিয়ে আমি যেনেকুৱা আমাক তেনেকৈ ৰিফ্লেক্ট কৰি দেখুৱায় ঠিক তেনেকৈ এখন দেশত বা এখন ঠাইৰ যিখন নিউজ পেপাৰ সেই নিউজ পেপাৰখনত যিহেতু সেই ঠাইখনৰ দৈনন্দিন জীৱনৰ ঘটনাবিলাক তাত প্ৰকাশ পায় আৰু তেতিয়া আমি গম পাই যাওঁ সেই ঠাইখনত চুৰি ডকাইতি হয় নে নহয় তাত কেনেকুৱা ধৰণৰ কালচাৰেল প্ৰগ্ৰেছ হয় তেওঁলোকৰ সামাজিক অৱস্থা কেনেকুৱা তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা এই গোটেইবিলাক কথা যিহেতু নিউজ পেপাৰ বা বাতৰি কাকতত প্ৰকাশ পায় আমি সেইকাৰণে বাতৰি কাকতখন পঢ়িব লাগে আৰু সেইকাৰণে আমাক কৈছে যে বাতৰি কাকত দেশৰ চলিত অৱস্থাৰ আৰচিৰ নিচিনা বিদেশত আমাৰ বাহিৰলৈ আমি যেতিয়া ফুৰিবলৈ যাওঁ তেতিয়া আমাৰ বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে আমাৰ অসুবিধা হ'ব পাৰে আৰু আমি যেতিয়া বস্তুবিলাক চাওঁ সেই বস্তুবিলাক ডিসকাশনো আমাৰ কৰিবলৈ মন যায় সেইকাৰণে আমাক কি উপদেশ দিছে বাহিৰলৈ গ'লে আমি ঠাই ফুৰিবলৈ গ'লে আমাৰ লগত আমি লগৰীয়া লৈ যাব লাগে কিন্তু লগৰীয়াৰ পৰিমাণো সৰহীয়া হ'ব নালাগে আমাৰ লিমিটেড লগৰীয়া হ'ব লাগে এজন বা দুজন কাৰণ যদি লগৰীয়া লগাতকৈ বেছি হয় তেতিয়াহ'লে মতানৈক্য হ'ব পাৰে অৰ্থাৎ আজি যদি আমাৰ মন যায় ফুৰিব যাবলৈ তেওঁলোকৰ বজাৰ যাবলৈ মন যাব পাৰে গতিকে লগৰীয়া বেছি হ'লে যিহেতু সমস্যাৰ সৃষ্টি হ'ব পাৰে সেইকাৰণে আমি সৰহীয়া লগৰীয়া লৈ যাব নালাগে বুলি আমাক উপদেশ দিছে কিন্তু লগৰীয়া লৈ গ'লে যিহেতু আমাৰ আলোচনাৰো সুবিধা হয় তাৰ কাৰণেও আমি লগৰীয়া ল'ব লাগে গতিকে বিদেশলৈ গ'লে আমি অকলশৰীয়াকৈ যাব নালাগে আজিৰ পাঠটো তোমালোকৰ যিবিলাক ৱৰ্ড আছে ডিফিকাল্ট ৱৰ্ড পিছফালে মিনিং দিয়েই দিছে তথাপি মই কেইটামান তোমালোকক কৈ দিওঁ সবিশেষ মানে হৈছে সম্পূৰ্ণ তত্ত্বটোৰ মিনিং পিছফালে দিছে স্বৰূপ সত্য বুলি দিছে কিন্তু তত্ত্ব বুলি ক'লে আমি জ্ঞান বুলিও বুজি পাওঁ সাৰাংশ বুলিও বুজি পাওঁ হার কথা বুলি বুজি পাওঁ তাৰপিছত দাম্পত্য মানে মই অলৰেডি ক'লো কনজুগেল লাভ দ্যাট মিন্স স্বামী স্ত্ৰীৰ মাজৰ যিটো মৰম চেনে সেইটো কোৱা হয় তাৰপিছত মিতিৰালি মানে হৈছে সম্পৰ্ক এইকেইটা হৈছে মই উলিয়াই দিয়া তোমালোকৰ ৱৰ্ড মিনিং আৰু এতিয়া আমি দুটামান আলোচনা কৰোঁ কিছুমান বেলেগ আৰু আছে যিবিলাকৰ প্ৰনাউন্সিয়েচন একে কিন্তু মিনিং বেলেগ আৰু ডিফাৰেণ্ট স্পেলিংও হয় প্ৰথমতে হাত কোৱেশ্চন নম্বৰ 5 টো মই ডিসকাস কৰি দিছো হাত বুলি ক'লে আমাৰ বজাৰ হয় মধনিয়া ত হাত যিটো হেতু বজাৰ আনহাতে দন্তিয়া ত দি পেলাই যিটো হাত বানান আমি লিখো শব্দ লিখো হেতু হৈছে আমাৰ শৰীৰৰ এটা অংগ আৱাৰ হ্যান্ড তাৰপিছত এটা ন বুলি ক'লে আমি নতুন বুজি পাওঁ
নিউ আনহাতে আৰু এটা ন বুলি ক'লে আমি সংখ্যা বুজোৱা শব্দ বুজো নাম্বাৰ 9 তাৰপিছত ফল ফল মানে হৈছে পৰিণাম অৰ দ্য ৰিজাল্ট আনহাতে আনটো ফল মানে ফ্ৰুটছ আমাৰ খাদ্য সকলোৱে জানা প্ৰথম আচাৰটো হৈছে আমাৰ আচৰণ বা নিয়ম সেকেন্ড আচাৰটো আমাৰ যে যিকোনো ফল মূল এবিলাক দি পেলাই আমি যেটো তেল মছলা দি পেলাই বনাও হেতুকো আচাৰ বুলি কোৱা হয় আৰু ইয়াত কেইটামান শব্দ আছে যিবিলাকৰ বিপৰীত অৰ্থ আমি বিচাৰি উলিয়াব পাৰো সেইবিলাক হৈছে ঠেক ঠেক মানে ঠেকৰ বিপৰীত শব্দ হ'ব বহল প্ৰখ্যাতৰ বিপৰীত শব্দ অখ্যাত পুৰণিৰ নতুন উদ্গতি অধোগতি মিত্ৰতা শত্ৰুতা বনৰীয়া ঘৰচীয়া স্বদেশ বিদেশ হৰহ টাকৰ এটসেট্ৰা গতিকে মই তোমালোকক 5 নম্বৰ আৰু 6 নম্বৰটো আলোচনা কৰি দিলো তোমালোকে 5 6 একেটা লিখিবা আৰু কোৱেশ্চন নম্বৰ 3 যোনটো দিছে প্ৰশ্ন যুগুত কৰা মানে সেন্টেন্স বিলাক এজ এ আনসাৰ দিয়া আছে তোমালোকে তাৰ কাৰণে কোৱেশ্চন ক্ৰিয়েট কৰিব লাগিব সেই কোৱেশ্চন কিটা ক্ৰিয়েট কৰিবা আৰু লাইভ ক্লাছত মই কোৱেশ্চন নম্বৰ 3 টো সুধিম যেটো মই তোমালোকক আলোচনা কৰি দিয়া নাই হেতু নিজে কৰিবা তোমালোকে আৰু পিছৰ ক্লাছত আমি বাকি কিটা কোৱেশ্চন আনসাৰ বিষয় ডিসকাস কৰিম সো মই তোমালোকক কওঁ যে নিশ্চয় তোমালোকৰ বস্তুটো বুজি পাইছা সাগে পাঠৰ বিষয় বস্তুখিনি আৰু যদি নাই পোৱা তেতিয়া হলে নেক্সট লাইভ ক্লাছত সুধি লবা থ্যাংক ইউ এভৰিবডি